আমাৰ লগত উপস্থিত আছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আৰু নিৰ্বাচনৰ আগমুহূৰ্তত বাকযুদ্ধ প্ৰকট হৈ পৰিছে, কি কংগ্ৰেছ কি বিজেপি, বাকযুদ্ধ প্ৰকট হৈ পৰিছে, ৰণকৌশল সকলোৱে প্ৰস্তুত কৰিছে। কিন্তু আচলতে কি ৰণকৌশল, আজি আমাৰ লগত বহু বিৰতিৰ মূৰত উপস্থিত আছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস পোনপটীয়া সম্প্ৰচাৰত। দাস ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আমাৰ হাতত সময় কিছু সীমিত আৰু কেইবাটাও প্ৰশ্ন আছে, চমুকৈ আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ বিচাৰিম। চমুকৈ কেইবাটাও প্ৰশ্ন আছে। প্ৰথম মোৰ প্ৰশ্ন, এইকেইদিন আপোনাৰ মুখত দেখিছোঁ যে যথেষ্ট আকৰ্ষণীয় বক্তব্য, বিভিন্ন উপলক্ষত বিভিন্ন ক্ষেত্ৰত আপুনি আকৰ্ষণীয় বক্তব্যৰে সংবাদ শিৰোনাম দখল কৰিছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি উপজাদিনতো আপুনি আজি কটাক্ষ কৰিলে বিৰোধীক। আপুনি আজি এটা বাক্য ক'লে আৰু ইয়ে সংবাদ শিৰোনাম দখল কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁ পূৰ্বৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুকো তেওঁ চেৰাই গৈছে, তেওঁ বিশ্বজুৰি জনপ্ৰিয় হৈছে। আগতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিদেশৰ প্ৰধানমন্ত্ৰীক ফোন কৰিব লাগে ভ্ৰমণৰ বাবে, বিদেশৰ প্ৰধানমন্ত্ৰীয়ে কয় যে 2 মাহ পিছত ফোন কৰক, আমাৰ প্ৰধানমন্ত্ৰী ব্যস্ত আছে। কিন্তু এতিয়া পৰিস্থিতি এনেকুৱা আপোনাৰ মতে যে বিদেশৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ প্ৰধানমন্ত্ৰীলৈ ফোন কৰে আৰু আমাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে আমাৰ প্ৰধানমন্ত্ৰী ব্যস্ত আছে, 2 মাহৰ পিছত ফোন কৰক। এয়া কিবা আকৰ্ষণীয় বক্তব্যটো হয়, কিন্তু আপুনি কিয় ক'লে এই কথা? মই এইকাৰণে কৈছোঁ এই কথাষাৰ, কাৰণ আমি দেখি আহিছোঁ যে একে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, আগৰ যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ মন্ত্ৰালয়ৰ পৰা যেতিয়া পত্ৰ গৈছিলে, বিদেশলৈ পত্ৰ গৈছিলে, আৰু সেই সময়ত সেই বিদেশ ৰাষ্ট্ৰৰ পৰা উত্তৰ আহিছিলে যে সেইখন ৰাষ্ট্ৰপ্ৰধান ব্যস্ত আছে, গতিকে জুলাই মাহত চিঠি পঠাইছে, গতিকে ডিচেম্বৰত তেওঁলোকে সময় দিছিলে। আৰু এতিয়া এনেকুৱা হৈছে যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক বিচাৰি পেলাই প্ৰধানমন্ত্ৰীৰ মন্ত্ৰালয়লৈ, PMO কাৰ্যালয়লৈ চিঠি আহে, অনুৰোধ আহে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পদৰেণু বিচাৰি পেলাই তেওঁলোকে ভ্ৰমণ বিচাৰিছিলে। আৰু সেই সময়ত আমাৰ ইয়াৰ পৰা পত্ৰ যায় যে এতিয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰী বিভিন্ন কামত ব্যস্ত আছে, গতিকে আপোনালোকৰ তাত 3 মাহ বা 4 মাহ পিছত যাব লাগিব। আৰু এই কথাষাৰ এইকাৰণে কৈছিলোঁ যে যি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী থাকোঁতে তেতিয়া তেওঁক ভিছা দিয়া নাছিলে এটা সময়ত আমেৰিকা, আৰু সেই আমেৰিকাই এতিয়া কৈ আছে যে ভাৰতবৰ্ষ আমাৰ পৰম বন্ধু, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ পৰম বন্ধু। গতিকে সময়ৰ যিটো পৰিৱৰ্তন, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰৰ যিটো পৰিৱৰ্তন, এই পৰিৱৰ্তন কিছুমান কাম কাজত দেখা পোৱা পৰিৱৰ্তন আছে, কিছুমান দেখা নোপোৱা পৰিৱৰ্তন আছে। তাৰে ভিতৰত পৰিৱৰ্তন হৈছে এইটো, আৰু এইটো হৈছে হৃদয়ংগম কৰা পৰিৱৰ্তন। আমি যিসকলে এই কথাষাৰ জানে, আমি সেই কথাষাৰ সততে আমি আলোচনা কৰোঁ, কিন্তু আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমি এই কথাষাৰ কৈছোঁ, আৰু এই কথাষাৰ বাস্তৱ সত্য। আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে দেশৰ এনেকুৱা এজন প্ৰধানমন্ত্ৰীক পাই পেলাই, যিয়ে নেকি সমগ্ৰ ভাৰতবৰ্ষখন এতিয়া গুৰু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ নিৰলসভাৱে প্ৰচেষ্টা চলাই আহিছে। ইতিমধ্যে দেশৰ 10 গৰাকী নেতাৰ ভিতৰত তেওঁ যিহেতু এটা স্থান পাইছে, আমি আশা ৰাখিছোঁ এইগৰাকী ব্যক্তিৰ নেতৃত্বত আৰু সমগ্ৰ ভাৰতবাসীৰ সহযোগত আগন্তুক দিনত ভাৰতখন আমি ছুপাৰ পাৱাৰ হিচাপে পৰিণত কৰিবলৈ আমি সক্ষম হ'ম, যাৰ কাৰণে এইখিনি কথা কৈছিলোঁ। মোৰ দ্বিতীয় প্ৰশ্ন, আপোনাৰ আকৰ্ষণীয় বক্তব্যৰ মই আৰু এটা উদাহৰণ দিওঁ। সাম্প্ৰতিক সময়ছোৱাত আপুনি এটা অংক প্ৰায় দাঙি ধৰে আজিকালি যে অসমত 2 কোটি ভোটাৰ আছে, তাৰে 75% যদি ভোটদান হয় তেনেহ'লে 1.5 কোটি মানুহে ভোটদান কৰিব। আমাৰ 42 লাখ আমাৰ কৰ্মী আছে, মই আপোনাৰ বক্তব্য কৈছোঁ, বিজেপিৰ 42 লাখ কৰ্মী আছে, তেওঁলোকে যদি এজন ব্যক্তিকো তেওঁলোকে বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হয় তেনেহ'লে বিজেপিৰ 84 লাখ ভোট হ'ব, আৰু 84 লাখ ভোট হ'লে বিজেপিয়ে জয়ী হ'বলৈ সক্ষম হ'ব, সংখ্যাগৰিষ্ঠতা পাব। আকৌ আপুনি কয় যে বিজেপিৰ লগতে মিত্ৰ দলৰ 87খন আসন আছে, কংগ্ৰেছৰ ৰিপুণ বৰাই দাবী কৰে যে 15খন আসন বিজেপিৰ পৰা এবাৰ কংগ্ৰেছে কাঢ়ি ল'ব, আৰু ৰিপুণ বৰাৰ অংকমতেই এবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব, 87ৰ পৰা 15 গ'লে 72 থাকিব, বিজেপিয়ে চৰকাৰ গঠন কৰিব। এতিয়া এইটো দ্বিতীয় আৰু প্ৰথম প্ৰশ্নটো যে 75% ভোটদান হ'লে 1.5 কোটি মানুহে ভোটদান কৰিব, 42 লাখ বিজেপিৰ কৰ্মী আছে, গতিকে 84 লাখ ভোট হ'ব। কিন্তু নিৰ্বাচনৰ অংক ইমান সহজ নে? কথাখিনিতো শুনিবলৈ আকৰ্ষণীয়, সংবাদ শিৰোনাম সকলো হৈছে আপোনাৰ নামৰ ক্ষেত্ৰত, কিন্তু ইমান সহজ নে নিৰ্বাচনৰ অংক? ৰঞ্জিত দাস ডাঙৰীয়া, হয় কওক। এই সহজটো আমি এইকাৰণে কওক। আমি এইকাৰণে সহজ বুলি কৈছোঁ, যিহেতু
যিহেতু আমাৰ 42 লাখ সদস্য আছে আৰু 42 লাখ সদস্য ডেডিকেটেড সদস্য তেওঁলোকে, গতিকে তেওঁলোকেতো ভোটদান কৰিবই। তেওঁলোকৰ পৰিয়ালৰ পৰা যদি এটাকৈ ভোট বা তেওঁলোকৰ বন্ধুবৰ্গৰ পৰা যদি এটাকৈ ভোট পাওঁ, তেতিয়াহ'লে আমি স্বাভাৱিকতে আমি 84 লাখ আমি ভোট পাবলৈ সক্ষম হ'ম। গতিকে আমি যিহেতু যোৱাবাৰ লোকসভাত 10টা সমষ্টিৰ ভিতৰত আমি 64 লাখ ভোট পাইছিলোঁ, কাৰণ 10টা সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আছিলে আৰু 4টা আমাৰ সমষ্টিত আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী আছিলে, কাৰণে আমাৰ প্ৰকৃত ভোট কিমান আমাৰ সেইটো হিচাপ নাই। কিন্তু তথাপি আমি ধৰিছোঁ সেই 4টা সমষ্টিৰ পৰা আমি 5 লাখকৈ যদি ভোট যদি আমি সংযোগ কৰোঁ, তেতিয়াহ'লে 20 লাখ হ'লে 64 প্লাছ আমি যদি 20 যোগ কৰোঁ, তেতিয়াহ'লে 84 আমাৰ হৈ যায়। গতিকে সেইটো অংকৰ আধাৰতে আমি কৈছোঁ যে 84 লাখ আমি ভোট পাবলৈ সক্ষম হ'ম, যিহেতু ডেডিকেটেড বিজেপিৰ কাৰ্যকৰ্তা 42 লাখ আছে আৰু এটাকৈ ওপৰঞ্চি ভোট যদি আনিব পাৰে, তেতিয়াহ'লে 84 লাখ আমি ভোট পাবলৈ সক্ষম হ'ম। গতিকে এইটো যুক্তিৰ আধাৰত কৈছোঁ, তথ্যৰ আধাৰত কৈছোঁ। আৰু যিহেতু 75% ভোট পোল হ'বগৈ, আমাৰ যিহেতু 1.5 কোটি ভোট পোল হ'ব, তাত 84 লাখ ভোট পোৱাৰ লগে লগে অট'মেটিকেলি আমি আল্টিমেটলি নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিব পাৰিম। কিন্তু নিৰ্বাচন জানো পাটিগণিত বা সৰল অংক যে 1 1 2 2 2 4 4 4 8 এই ধৰণৰ জানো পাটিগণিত নিৰ্বাচন? নাই, ভাৰতীয় জনতা পাৰ্টীয়ে তেনেকুৱা মানে কথাৰ আধাৰত কেতিয়াও বিশ্লেষণ কৰা নাই, কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে মাইক্ৰ' মেনেজমেণ্টক বিশ্বাস কৰে। আমাৰ 28,000 আমাৰ বুথ আছে, 28,000 বুথৰ লগত প্ৰতিটো বুথৰ লগত 20 জনকৈ সদস্য থকাৰ উপৰিও আমাৰ সমগ্ৰ অসমতে 3,20,000 পৃষ্ঠা প্ৰমুখ আছে আৰু এজন পৃষ্ঠা প্ৰমুখৰ দায়িত্ব হৈছে এখিলা যি ভোটাৰ লিষ্টৰ এটা পেজ 2টা পিনে ইপিঠি সিপিঠি 2টা পিনে থকা ভোট আছে, 60টাকৈ আছে ভোট। আৰু সেই 60টাকৈ ভোটৰ ভিতৰত যিহেতু তাত 60টা ভোট মানে 15টা পৰিয়াল, আৰু 15টা পৰিয়ালৰ ভিতৰত যদি আমি 7টা পৰিয়ালৰ যদি সেই পৃষ্ঠা প্ৰমুখে যদি সম্পৰ্ক স্থাপন কৰি পেলাই ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কাম কাজ কৰি আছে, যি ইতিমধ্যে সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰ কথা যদি কয়, যে স্বাভাৱিকতে আমি 50% ওপৰত ভোট পাই আছোঁ। গতিকে সেইটোৰ আধাৰতে আমি কৈছোঁ, আমি মাইক্ৰ' মেনেজমেণ্টৰ আধাৰত কৈছোঁ। কথাষাৰ নহয়, আমি প্ৰত্যেকবাৰে কৈ আছোঁ নিৰ্বাচনত আমি কৈছিলোঁ প্ৰথম স্থান পাম। মোৰ আৰু এটা প্ৰশ্ন আছে, এই প্ৰসংগতে আৰু এটা প্ৰশ্ন আছে। আপুনি আৰু এটা কথা কৈছিল যে স্পষ্ট কৰি দিব কথাটো যে 2021 চনত যদি নিৰ্বাচন হয় বিজেপি 100খন ছিট পাব। আপুনি কৈছিল 2021 নিৰ্বাচন হ'লে বিজেপি 100খন আসন পাব, আৰু এতিয়া যদি নিৰ্বাচন হয় 80খন আসন পাব। এতিয়া নিৰ্বাচন হ'লে যে 20খন আসন কমিব, বিজেপিৰ ক'ত এতিয়া খুঁত আছে? কিয় 20খন আসন কমিব? এতিয়া নিৰ্বাচন হ'লে 80, 21 হ'লে 100, এই 20খনৰ তাৰতম্যটো কিয়? এতিয়া হ'লে কি বিপদ? নহয়, এইখিনি কথাটো মই ক্লিয়াৰ কৰি দিছোঁ। আমাৰ টাৰ্গেটটো হৈছে 100+। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক, মাননীয় নেডাৰ কনভেনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা ময়ে হওক, আপুনি কৈছে এতিয়া হ'লে 80খন পাম, 21 হ'লে 100খন পাম। 100+ আমাৰ টাৰ্গেট। নহয়, আজি স্বাভাৱিকতে কাৰণ টাইম সময় আছে, কাৰণ আমি এতিয়ালৈ প্ৰায় 70-75% আমি চৰকাৰী কাম কাজবোৰ কৰি উঠিছোঁ। বাকী 25% কাম কাজ বাকী আছে, যেনেকুৱা অৰুণোদয়ৰ কাম কাজ ইমপ্লিমেণ্টেশ্যন হোৱা নাই। অৰুণোদয়ৰ যেতিয়া ইমপ্লিমেণ্টেশ্যন হ'ব, প্ৰতিটো সমষ্টিত যেতিয়া 15,000 পৰা 17,000 বিধৱা মহিলাই, দিব্যাংগ মহিলাই অৰুণোদয় আঁচনি নিৰ্বাচন কেন্দ্ৰিক আঁচনি নেকি? অৰুণোদয় আঁচনি ফলবৎ হ'লে আপোনালোকৰ 20খন আসন বাঢ়িব, তাৰমানে অৰুণোদয় আঁচনি কি নিৰ্বাচন কেন্দ্ৰিক আঁচনি? নহয়, নিৰ্বাচন কেন্দ্ৰিক নহয়। আমি ভাৰতীয় জনতা পাৰ্টীৰ যিটো লক্ষ্য যে সেৱাই সংগঠন, গতিকে আমি ৰাইজক সেৱা কৰাৰ জৰিয়তে আমি আগবাঢ়িছোঁ, চৰকাৰখনে হওক বা দলে আমি আগবাঢ়িছোঁ। যিহেতু ইমপ্লিমেণ্টেশ্যন হোৱা নাই, আজি মানুহে যিকোনো কাম কাজ আজি মই মুখেৰে যিমানে আশ্বাস নিদিওঁ কিয়, যদি আপোনাৰ বিশ্লেষণটো এনেকৈ গ্ৰহণ কৰা যায় যে অৰুণোদয় আঁচনিখন যেতিয়া ৰূপায়ণ হ'ব তেতিয়া আপোনালোকৰ ভোট বাঢ়িব, সমষ্টিৰ সংখ্যা বাঢ়িব, অৰ্থাৎ আঁচনিখন ৰূপায়ণ হ'লে আপোনালোকৰ নিৰ্বাচনৰ অংকত লাভ হ'ব। নাই, মই অকল অৰুণোদয় বুলি কোৱা নাই। মই আপুনি এইটো মই এক্সাম্পল দিছোঁ। মই তেনেকুৱাকৈ বহু ধৰণৰ আঁচনি আছে, সেই কামবোৰ আমাৰ এতিয়া প্ৰায় 20%, 25%ৰ সুফল পাবলৈ ৰাইজে বাকী আছে। গতিকে সেইখিনি যেতিয়া সুফল পাবগৈ, তেতিয়াহ'লে অট'মেটিকেলি আমাৰ সংখ্যা বাঢ়িব বা ভোটৰ সংখ্যা বাঢ়িবগৈ। সেইটোৰ আধাৰতে মই কৈছিলোঁ যে মই যেতিয়া কথাষাৰ কৈছিলোঁ সেই দিনত যদি ইলেকশ্যন হ'লহেঁতেন 80খন ছিট পালোহেঁতেন। আৰু এই কথাষাৰ মই এনেই কোৱা নাই, যুক্তিৰ আধাৰত কৈছোঁ। আপুনি যিটো প্ৰশ্ন কৰিছে যে মাননীয় কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই কৈছে যে আমাৰ মিত্ৰ দলৰ পৰা 15টা ছিট আমাৰ লৈ যাব,
আৰু আপুনি হিচাপ কৰি দিছে বা মই হিচাপ কৰিছোঁ আমাৰ 87 সিট আছে যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ 60খন আছে 14খন আছে অসম গণ পৰিষদৰ BPFৰ বা মিত্ৰদল আছে 12খন আৰু আমাৰ এখন আছে নিৰ্দলীয় গতিকে সৰ্বমুঠ আমাৰ 87 সিট আছে আৰু এটা প্ৰশ্ন আছে 87ৰ পৰা যদি 15খন যদি সিট লৈ যায় ৰিপুন বৰা ডাঙৰীয়াই তেতিয়াহ'লে আমাৰ থাকিব 72 থাকিব কিন্তু ৰিপুন বৰা ডাঙৰীয়াই কি প্ৰসংগত কৈছিলে 15খন লৈ যাম তেওঁ কৈছিলে যে বিজেপিয়ে বা ৰঞ্জিত দাসে যদি 7খন সিট যদি কংগ্ৰেছৰ পৰা লৈ যায় যেনেকুৱাকৈ মৰিয়নি হওক বা সৰু পথাৰে হওক বা গোলাঘাটে হওক বা নাজিৰাই হওক বা ডুমডুমাই হওক বা শিৱসাগৰে হওক বা নাওবৈচাই হওক সেইকেইখন যদি লৈ যায় আমি 15খন লৈ যাম তেতিয়াহ'লে 72ৰ লগত যদি আৰু আপুনি হাত যোগ কৰে 79 সিটত জিকিম বুলি মই যি কথাষাৰ কৈছিলোঁ সেই 79 কথাষাৰ ৰিপুন বৰা ডাঙৰীয়াই আল্টিমেটলি অংকৰ জৰিয়তে বুজাই দিছে বুজিলোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আপোনালোকে কৈছে আপুনিও কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কৈছে আপুনি কৈছে যে বিজেপিয়ে এবাৰ যিসকল বিফল বিধায়ক তেওঁলোকক টিকট নিদিয়ে আপুনি কৈছিল আৰু বিধায়ক ক্ষমা কৰিব মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে যিসকল বিধায়ক বৰ্তমান আছে সকলোৱে যে টিকট পাব সেই কথাটো নহয় টিকট কটা যাব আৰু আপুনি কৈছিল বিফল বিধায়কে টিকট নাপাব কাৰ টিকট কটা যাব না আমি চাওক বিফল সফল এই বিধায়কৰ তালিকাখন ওলাব ৰাষ্ট্ৰীয় সমিতিয়ে 3টাকৈ সাৰ্ভে কৰিব আৰু সেই সাৰ্ভে তালিকাত যিসকলৰ নাম থাকে তেওঁলোকে টিকট পাব আমাৰ কোনো প্ৰাৰ্থীয়ে কোনো ব্যক্তিৰ তেওঁ প্ৰধানমন্ত্ৰীয়ে হওক বা ৰাষ্ট্ৰীয় সভাপতিয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক বা নেডাৰ কনভেনাৰে হওক বা বিজেপিৰ সভাপতিয়ে কাকো টিকট দিয়াৰ অথৰিটি নাথাকিব যিহেতু পিয়ৰলি সাৰ্ভে কৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতি তাৰ উপৰিও যিহেতু আমাৰ ৰাজ্যিকভাৱে ইতিমধ্যে বাহিৰৰ এটা সংস্থাক ইতিমধ্যে দায়িত্ব দিছোঁ আমি সাৰ্ভে কৰাৰ কাৰণে গতিকে 4টা সাৰ্ভেৰ যেতিয়া ৰিজাল্ট আহিব তাত প্ৰথম স্থানত যোন থাকিব তেওঁলোকে টিকট পাব তো বিধায়কেই হওক বা বিধায়ক নহওক সেইটো কথা ডাঙৰ কথা নহয় কিন্তু গ্ৰহণযোগ্যতা যাৰ আছে সাৰ্ভেত আৰু ভাৰতীয় জনতা পাৰ্টিৰ যি সাৰ্ভে সেই সাৰ্ভে কিন্তু গ্ৰহণযোগ্যতা আছে এইটো প্ৰমাণ হৈছে লোকসভা নিৰ্বাচনটো যি কথাষাৰ কৈছিলোঁ প্ৰমাণ হৈছে আৰু যোৱাবাৰ যি 16 চনৰ যি সাৰ্ভে হৈছিলে সেই সাৰ্ভেৰ আধাৰতে আমি কিন্তু নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ ঠিক আছে গতিকে মই সাৰ্ভেৰ আধাৰতে কৈছিলোঁ মই কাৰ টিকট কাটা যাব নাযাব সেইটো কথা কোৱা নাই ঠিক আছে 2021 চনত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে হ'ব ভাৰতীয় জনতা পাৰ্টি এটা এনেকুৱা পাৰ্টি যে আমি ব্যক্তিগতভাৱে আমাৰ নিজস্ব চিন্তা চৰ্চা যদিও থাকে কিন্তু প্ৰাধান্য নাপায় ৰাষ্ট্ৰীয় সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ৰাষ্ট্ৰীয় সমিতিয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেইটোৰ আধাৰতে আগন্তুক দিনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আগত নিৰ্বাচন 2021 নিৰ্বাচন গতিকে প্ৰতিদিনাখনে বাকযুদ্ধ আপোনাৰ ৰিপুন বৰাৰ আমি শুনিছোঁ যে ইজনে সিজনক আক্ৰমণ কৰিছে প্ৰত্যাক্ৰমণ কৰিছে এবাৰ আপুনি নিৰ্বাচন খেলিব দলে যদি মোক যদি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা কয় স্বাভাৱিকতে কৰিব লাগিব কাৰণ কিয় দলে যিটো সিদ্ধান্ত লয় আমি প্ৰতিগৰাকী ডেডিকেটেড কাৰ্যকৰ্তা এইটো আমি সিদ্ধান্ত মানি চলাটো উচিত বা আমি মানি আহিছোঁ যেনেকুৱাকৈ 2016 চনৰ নিৰ্বাচনৰ পিছত আপোনালোকৰ চেনেলতে দেখিছিলোঁ ৰাতি 11:30লৈ মোৰ নামটো মন্ত্ৰী হিচাপে লিখি আহিছিলে কিন্তু পিছত যেতিয়া গম পালোঁ যে নহয় মোক মন্ত্ৰী নাপাতি পেলাই অধ্যক্ষ পাতিব আৰু যেতিয়া দিল্লীৰ পৰা যেতিয়া ফোন আহিলে যে আপোনাৰ অধ্যক্ষ পদ ল'ব লাগিব তেতিয়া মই বিনা দ্বিধাই গ্ৰহণ কৰিছিলোঁ আৰু 7 মাহ পিছত যেতিয়া মোক ক'লে যে নহয় আপুনি বিজেপিৰ ৰাজ্যিক সভাপতি হ'ব লাগে আৰু মই বিনা দ্বিধাই 7 মাহ পিছত ৰাজ্যিক সভাপতি পদ গ্ৰহণ কৰিলোঁ পুনৰবাৰ যেতিয়া মোৰ এই টাৰ্ম শেষ হোৱাৰ পিছত পুনৰ তেওঁলোকে ক'লে যে আপুনি পুনৰ সভাপতি হ'ব লাগে গতিকে মই সভাপতি পুনৰ দায়িত্ব ল'লোঁ গতিকে দলে যি দায়িত্ব দিয়ে সেই কামেই কৰিব লাগিব আমাৰ ডেডিকেটেড বিজেপিৰ কাৰ্যকৰ্তাসকলৰ এইটো এটা কৰ্তব্য হয় স্পষ্টকৈ কৈছে কিন্তু মোৰ এটা প্ৰশ্ন সোধাৰ এটা ভিত্তি আছে বিভিন্ন বাবাটোৱে ওলাই থাকে এই সংক্ৰান্তত যদি আপুনি কিছু স্পষ্ট কৰে আপোনাৰ সমষ্টিৰ কাৰণেও ৰাইজৰ কাৰণে এটা সকাহ হ'ব যে বিভিন্ন বাতৰি ওলাই যে সৰ্বুক সমষ্টিৰ এবাৰ আপুনি নিৰ্বাচন নেখেলে কাৰণ কংগ্ৰেছ আৰু UDFৰ মিত্ৰতা হৈছে ইয়াৰ ফলত হয়তো ভোটৰ কিছু বিভাজন হ'ব আৰু BPFৰ সভাপতিৰ সৈতে আপোনাৰ যি বাকযুদ্ধ আৰম্ভ হৈছিল BTAD নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত এতিয়াও যদি নিৰ্বাচন হোৱা নাই প্ৰচাৰৰ সময়ত গতিকে সেই লৈ কিছু চিন্তা আছে গতিকে সৰ্বুক বাদ দি আপুনি বেলেগ সমষ্টিত পাটাচাৰকুচিৰ ফালে আপুনি চিন্তা কৰিব এই ধৰণৰ বাবাটোৱে ওলাই থাকে কিবা ক'ব এইটো এটা ভ্ৰান্ত ধাৰণা কাৰণ কিয় মই এইবাৰ সৰ্বুক সমষ্টিত যদি দলে মোক নিৰ্বাচনত অংশগ্ৰহণ কৰিব দিয়ে মই অভিলেখ সংখ্যাক ধৰ্মীয় সংখ্যালঘুৰ ভোট পাম বহুতৰ ভ্ৰান্ত ধাৰণা যে ধৰ্মীয় সংখ্যালঘু মানে কংগ্ৰেছ বা UDF সেইটো নহয় কাৰণ কিয় আজি মাননীয় মোদী ডাঙৰীয়াৰ চৰকাৰখনে সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখনে যি সৰ্বস্পৰ্শী সৰ্বব্যাপী যি মানুহৰ কাৰণে আঁচনি লৈছে তাত অধিক লাভৱান্বিত হৈছে ধৰ্মীয় সংখ্যালঘু ৰাইজে লাভৱান্বিত হৈছে গতিকে এতিয়া ধৰ্মীয় সংখ্যালঘু মানুহৰ যে মনৰ উমান সেই উমান আমি পাওঁ আৰু তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে কৈছে যে এইবাৰ অভাৱনীয়ভাৱে ধৰ্মীয় সংখ্যালঘুৰ ভোট ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে পৰিব আজি সেই বুলি মই কোৱা নাই যে জলেশ্বৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টি জিকিব কিন্তু
আগৰ তুলনাত পূৰ্বৰ তুলনাত কেইবাগুণো বেছি ভোট জলেশ্বৰত যেনেকুৱাকৈ পাম, গোৱালপাৰাত যেনেকুৱাকৈ পাম, বিলাসীপাৰাত যেনেকুৱা পাম, গোলকগঞ্জত যেনেকুৱাকৈ পাম, ঠিক তেনেকুৱাকৈ সৰভোগ সমষ্টিটো অভিলেখ সংখ্যক ধৰ্মীয় সংখ্যালঘু আমি ভোট ভাৰতীয় জনতা পাৰ্টী পাব। গতিকে সেই ভাৰতীয় জনতা পাৰ্টী পাব যিহেতু তাত সেই সমষ্টিত খেলা নেখেলা কথাটো অহা নাই। গতিকে দলে যদি মোক কয় আপুনি নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে, মই অসমত য'তে তেওঁলোকে দায়িত্ব দিয়ে তাতে অংশগ্ৰহণ কৰিম। দলে যদি মোক কয় যে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নালাগে, তেতিয়া মই 126টাতে মই অংশগ্ৰহণ কৰিম, কাৰণ মই সভাপতি হিচাপে 126টাতে মই জয় কৰাৰ কাৰণে মোৰ যি চেষ্টা গতিকে ব্যক্তিগতভাৱে আমাৰ কোনো নিজস্ব চিন্তা নাথাকে। দাস ডাঙৰীয়া মোৰ এটা চমু প্ৰশ্ন, হাতত 30 ছেকেণ্ড সময়। যোৱাবাৰ আপুনি সৰ্বুক সমষ্টিত 56,454টা ভোট পাইছিল, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে 36,928টা ভোট পাইছিল, গতিকে আপুনি প্ৰায় 20,000 ভোটত জিকিছিল। এইবাৰ আপুনি যদি সৰ্বুক সমষ্টিত উঠে, আপুনি কৈছে বৃহৎ সংখ্যক ভোটত জিকিব, আপোনাৰ মাৰ্জিন কিমান হ'ব পাৰে এইবাৰ অনুমান অংক? যোৱাবাৰ যদি লগত যদি EDF-ৰ ভোটখিনি যদি লগাই দিয়ে, তথাপি মোৰ তাত মই যিটো দেখিছোঁ যে EDF-ৰ ভোট আৰু কংগ্ৰেছৰ ভোট লগাই দিলেও মই বহু হাজাৰ ভোটত আগুৱাই আছোঁ। আৰু এইবাৰ যিহেতু মাইনৰিটি সম্প্ৰদায়ৰ ভোট পাম, আৰু লগতে ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ স্থিতিও যিহেতু বহুত বাঢ়িছে, এইবাৰ লোকসভা নিৰ্বাচনত CPM দলে পাইছিলে 11,000 ভোট পাইছিলে। গতিকে তেওঁলোকৰ ভোটবোৰ যিহেতু কমি আহিছে, স্বাভাৱিকতে সেই ভোটবোৰ ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিবগৈ। গতিকে অভিলেখ সংখ্যক ভোটত যিকোনো সমষ্টিত নহওক কিয় প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আৰু মিত্ৰদলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ সভাপতি মহোদয়, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি, আপুনি এইখিনি সময় দিয়াৰ কাৰণে। আৰু বাকযুদ্ধ যিদৰে দিনে দিনে পলে পলে তুংগত উঠিছে, ৰঞ্জিত দাস, ৰিপুণ বৰাৰ পুনৰবাৰ ৰঞ্জিত দাস ডাঙৰীয়াৰ সৈতে আমি আজি কথা পাতিলোঁ। আৰু 2021 নিৰ্বাচনৰ কিছু কৌশল সন্দৰ্ভত, আমি বিজেপিৰ ৰণকৌশল সন্দৰ্ভত কিছু কথা তেখেতৰ পৰা গম পালোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ।